সৰগত জুবিনৰ আদৰণি সভা আৰু মায়াবিনী। আজি বাৰু সৰগত কম সভা বহিছেনে? জ্যোতিপ্ৰসাদ হৈছে সভাপতি, সম্পাদক বিষ্ণু ৰাভা, জয়ন্ত হাজৰিকাই দিছে আদৰণি ভাষণ। হোৱা খগেন মহন্ত, অৰ্চনা মহন্তও বহি আছে নিৰলে। দেখিছো আগৰ শাৰীত প্ৰতিমা বৰুৱা বাইদেউৰ সৈতে দীপালী বৰঠাকুৰ, সংগী হৈ বহি আছে নীলপৱন বৰুৱাও। ভিতালীবাৰ আজি ভীষণ ব্যস্ততা, কিয়নো জোনবাইৰ দেশলৈ জুবিন আহিছে। সৰগ সজোৱাৰ দায়িত্ব ভিতালীৰ। অৱশ্যে সহায় কৰিবলৈ লগতে আছে গায়ত্ৰীও। ভগ্নী জংকীৰ চকু আজি চলচলীয়া। এই দিনটোৰ বাবেই যেন ৰৈ আছিল তাই। দাদা আহিব, হেঁপাহ পলোৱাই মনৰ কথা পাতিব। এচুকত বহি জুবিনদালৈ চাই আছে ৰাজীৱ শদিয়ায়ো। মুঠতে সৰগৰ অসম ভৱনত আজি বিশাল সভা। এয়া মঞ্চতে ভূপেন মামাই জুবিনক আলিংগন কৰিছে। জ্যোতি বিষ্ণুক হেঁপাহ পলোৱাই কৈছে জুবিনৰ কথা। জুবিন কোন, জুবিন কিয় আৰু জুবিন কি। জ্যোতি বিষ্ণুৱে মৌন হৈ শুনিছে জুবিনৰ কথা। সভাৰ মাজতে সভাপতি জ্যোতি ককাইদেউ থিয় হৈ উঠিল। কোনেও ধৰিব পৰা নাই কি হল জ্যোতিপ্ৰসাদৰ। কলাগুৰুৰ ফালে আকুল দৃষ্টিৰে চাই কলে কিবা এটা। সকলো বুজি এইবাৰ বিষ্ণু ৰাভাই এক প্ৰকাৰৰ কাৰা নিৰ্দেশেই দিলে। আজি সভাত বেলেগ গীত নহব, কেৱল মায়াবিনী চলিব। সৰগত এতিয়া মায়াবিনীৰ গুঞ্জন।